বিজয় তুমি থ্যাঙ্কস দে তামাম জায়গা আনিছা বে কিবা গুড মৰ্ণিং গাইজ মই আজি যোৰহাট যাম মোৰ লগৰ কেইটামানৰ লগত আৰু বিয়া এখন এটেণ্ড কৰিব গৈ আছোঁ আৰু মই আছোঁ এতিয়া প্ৰেজেণ্টলি নেলিত নেলি হাইৱে কাষতে এনেকুৱা দোকান আছে আৰু ইয়াত বঢ়িয়া এনেকৈ ৰুটি অমলেট এনেকুৱা চব্জি তব্জি বঢ়িয়া টেষ্টি আৰু চাহটোও বিৰাট টেষ্টি ইয়াতে মানে বহুত মানুহ আহি খায় বঢ়িয়া লাগিছে ইয়াতে খাই তামাম টেষ্টি হ'ব খাই দিয়া ফিট পাই গ'ল তুমি খাই কোৱা কেনেকুৱা লাগিছে আগতে কইলা চ' গাইজ ফাইনেলি আহি পালোঁ উত্তম দাৰ বিয়াত এতিয়া মই ৰুমটো দেখাই আছোঁ চাব ৰুমটো চাব বঢ়িয়া ৰুম আজি মই অকলে শুম ইয়াতে বঢ়িয়াকৈ বাথৰুমো আছে চ' এইখনে মোৰ হোটেল ইয়াতে আমাক থাকিব দিছে আৰু ইয়াতে জেগাটো এনেকুৱা টাইপ অলপ মানে অলপ গঠিক টাইপ লাগিছে জেগাটো পাৰ্কিং এৰিয়া আৰু এইফালেতো পূৰা একদম জংঘল টাইপ এৰিয়া আৰু গাইজ হেভি বৰষুণ দি আছে হেভি বৰষুণ শুনা পোৱা নাই চাগে মোৰ ভইচটো কাৰেণ্ট নাই যোৰহাটত আৰু পূৰা বৰষুণ দি আছে আৰু ৱেডাৰটো বহুত ভাল গুৱাহাটী পাত্তাই নাপায় গুৱাহাটীতকৈ বহুত বেটাৰ হয় বহুত ভাল ৱেডাৰ হয় বিয়াৰ যোৱা আগত ভাবিলোঁ ভোক লাগিছে কাৰণে ৰেষ্টুৰেণ্টত মামা মাহীৰ লগত এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে বিয়াৰ মানে ঘৰৰ ওচৰতে এটা আমি কিবাকিবি খালোঁ আৰু তাতে অৰ্ডাৰ দিছোঁ কিবাকিবি এয়া মোৰ পাহি টিকলি এয়া হ'ল ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ টেষ্ট আছিল দেই আৰু চিলি চিকেন লৈছোঁ মজা আছিল খাবলৈ গৈ থাকোঁ খালোঁ আছোঁ অলপ সময় ঠিক আছে অলপ বেছ না এইটো ৰুম থৈ দিলোঁ আৰু এনেকৈ ইয়াৰ পৰা ভিউ বঢ়িয়া ভিউ আমি যাম কাজিৰঙাৰ ফালে কাজিৰঙাত গৈ অলপ ফূৰ্তি কৰিম এখন ভিলেজ আছে কাৰ্বি ভিলেজ বুলি তাতে যাম তাতে গৈ চাম কেনেকুৱা খাবলৈ যোৰহাটখন অলপ যাওঁতে দেখাই যাম বঢ়িয়াকৈ অ'কে বাই এইখিনি এটি ৰোড বুলি কয় যোৰহাটৰ আৰু এইখিনি বিৰাট ক্ৰাউডেড বাকী কিন্তু যোৰহাট এৰিয়াখিনি বাকী এৰিয়াবোৰ ভাল এইখিনি অলপ ক্ৰাউডেড আৰু বিজনেছ প্লেচ ন এতিয়া আমি গৈ আছোঁ দহাবৰা চুকলৈ কিন্তু আমি একজেক্টলি এড্ৰেছটো নাজানো এইটো মানে ককাৰ ঘৰ হয় ককাৰ ঘৰ বিচাৰি গৈ আছোঁ মই 2002ত গৈছিলোঁ আৰু এতিয়া হ'ল 2024 চ' বহুত বছৰ হৈ গ'ল যোৱা নাই ৰাস্তা চিনি পোৱা নাই আৰু এটা বস্তু ভাল লাগিছে যোৰহাটত গাড়ীখন চলাই ৰাস্তা একদম ক্লিয়াৰ ট্ৰেফিক নাই মানুহ কম ৱেডাৰ ভাল গছ গছনি খুব আছে সেইকাৰণে খুব ভাল লাগিছে জেগাটো পুৰণা গুৱাহাটী যেনেকৈ 2002 চনত গুৱাহাটীত যেনেকুৱা আছিলে তেনেকুৱা টাইপ লাগিছে একজেক্টলি তেতিয়া গুৱাহাটীত ইমান ট্ৰেফিকো নাছিল মানুহো কম আছিল পূৰা একজেক্টলি তেনেকুৱা লাগিছে সেইকাৰণে বঢ়িয়া লাগিছে মোৰ ইয়াতে যোৰহাটত আৰু আমি আহি পালোঁ এতিয়া প্ৰিন্স অফ ৱেলছ কলেজৰ ওচৰত আৰু এইখন হ'ল প্ৰিন্স অফ ৱেলছ বহুত পুৰণা কলেজ এখন যোৰহাটত ভিতৰলৈ সোমাম বুলি ভাবিলোঁ কিন্তু লগৰবিলাকে মানে নালাগে সোমাবলৈ ঘূৰাই দিলোঁ আকৌ বেকটো আমি গৈ আছোঁ দহাবৰা চুক নহ'লে আমি ডছ এণ্ড ক'লৈ যাম তাত চাওঁ কি পায় চ' ফাইনেলি আমি আহি পালোঁ ডছ এণ্ড ক' এইখন হ'ল চবতকৈ পুৰণা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নৰ্থ ইষ্টৰ আৰু এইখন 1914ত মষ্ট প্ৰবেবলি খুলিছিল কেলি বিল্ডিঙত আৰু এইখন পুৰণা ব্ৰিটিছ ষ্টাইলটো এতিয়াও মেইনটেইন কৰিছে আপুনি দেখিব পাৰে মদবোৰ ধুনীয়াকৈ শ্ব'কেছত থৈ দিছে চাওক এটা মদ দামী দামী মদ শ্ব'কেছৰ ভিতৰত ধুনীয়াকৈ থৈ দিছে সেইটো চাইডত বিয়েৰ আছে বিয়েৰবোৰ আছে ইয়াতে বঢ়িয়াকৈ ৰাখি থৈ দিছে আৰু আপুনি চিলিংটো চাওক পূৰা এইটো উডেন
আৰু ফেনবিলাকো চাগে মষ্ট প্ৰবলি চেঞ্জ কৰা নাই, সেই পুৰণা ফেন আপুনি দেখিব পাৰে ফেনটো চলা নাই, মানে ৱেডাৰ কিমান ধুনীয়া হৈছে যোৰহাটত। আমি ইয়াৰ পৰা হুইস্কি কিনিলোঁ, বিয়েৰ কিনিলোঁ, কিনি আমি এতিয়া গৈ আছোঁ ডাইৰেক্ট কাজিৰঙা। এইখিনি জেগা বঢ়িয়া বঢ়িয়া, একদম ৰাস্তা ক্লিয়াৰ, ট্ৰেফিক নাই। এইখিনি আছে চাৰ্কিট হাউচ, আৰু চাৰ্কিট হাউচটো কেনেকুৱা ধুনীয়া। ইয়াৰ ভিতৰত এবাৰ সোমাব লাগিছিলে, ন' পাৰ্কিং পালোঁ কাৰণে নোসোমালোঁ, আৰু মজা লাগিছে জেগাটো। এতিয়া আৰু এইফালে এখন কলেজো পাম, কলেজখনৰ নাম মই একজেক্টলি পাহৰিলোঁ। এতিয়া আমি আৰু মানে যোৰহাটৰ টাউনৰ পৰা ওলাম আৰু বঢ়িয়াকৈ, তো টাউনৰ বাহিৰত ওলাই আমি ডাইৰেক্ট কাজিৰঙা গৈ আছোঁ। এয়া হ'ল চুকাফা ভৱন, ইয়াতে আমি ৰখি অলপ ফটো তুলিলোঁ। ভিতৰত বহুত ডাঙৰ স্পেচ, আৰু আমাৰ হাতত টাইম নাছিল, সেইকাৰণে আমি ভিতৰত নোসোমালোঁ। আৰু তাৰপাছত আমি কাজিৰঙা আহিলোঁ। কাজিৰঙাত এয়া হ'ল লোকেল ফ্ৰেছ ভেজিটেবলছ পায়। এখন মানে গাঁৱৰ মানুহখিনি আহি মানে তাত পাহাৰৰ পৰা বস্তুখিনি আনে, কলডিল পায়, বিলাহী পায়, তাৰপিছতে সৰু বিলাহী পায়, আলু, বিভিন্ন ধৰণৰ বঢ়িয়া বঢ়িয়া ফ্ৰেছ চব্জি পায়। আমি তাৰপৰা চব্জি কিনিছোঁ, আৰু ভাল লাগিছে আৰু বঢ়িয়া লাগিছে ইয়াতে চব্জি কিনি, ফ্ৰেছ চব্জি, এয়া ৰঙালাও, চব বঢ়িয়া বঢ়িয়া বস্তু পায়। চ' আমি আহি পালোঁ কাৰ্বি গাঁওখন। এইখনেই হ'ল গাঁও, আৰু ইয়াতে এটা ৰিজৰ্ট আছে। ৰিজৰ্টটোৰ নাম হ'ল চোৰাণ আহেম, আৰু এই ৰিজৰ্টটো একচুৱেলি ইয়াৰ এই গাঁওখনৰ কমিউনিটিবিলাকে মিলি খুলিছে, আৰু অফক'ৰ্ছ ইয়াত গভৰ্ণমেণ্টে হেল্প কৰিছে সিহঁতক ফিনেন্সিয়েলি। আৰু ইয়াতে এনেকুৱা সৰু সৰু কটেজ আছে ধুনীয়াকৈ খেৰৰ, আৰু বিৰাট ধুনীয়া বতৰ মানে সেইদিনা, আৰু বতাহ দি আছে। আৰু এইটো আপুনি চাব দেখিব পাৰে, এইটো দেখিছে নাই কি ধুনীয়া ট্ৰেডিশ্যনেল মানে এইটো কিটচেন, আৰু চব জুইত বনায় ইয়াতে, চব জুইত বনায়। সেইকাৰণে খানাবোৰ আল্টিমেট টেষ্ট হ'ব, মইতো ভাবি লৈছোঁ। আৰু এয়া হ'ল চুঙাত দিয়া পৰ্ক, চিকেন পূৰা একদম অথেণ্টিক এথনিক পূৰা আৰু বনাই আছে, ট্ৰেডিশ্যনেলি বনাই আছে পূৰা, খাই বঢ়িয়া লাগিব আল্টিমেট। আৰু ইয়াতে সৰু সৰু কটেজবোৰ আছে দেখিছে চাগে, আৰু বতৰটো আল্টিমেট হয়। আৰু চিনাৰী চাওক, এইটো হ'ল বেক চাইডে পাহাৰটো, আল্টিমেট ধুনীয়া লাগিছে। আৰু এই ৰাস্তাটোতে আমি এনেকৈ সোমাই আহিছোঁ, সোমাই আহি এইটো কটেজৰ বেক চাইডে। আৰু আপোনাক মই এতিয়া বাথৰুমটো দেখাই আছোঁ, বাথৰুমটো চাব পাৰে, চাওক কি চাফা, ধুনীয়াকৈ ৰাখিছে দেই, একদম ৱেল মেইনটেইন। এইটো হ'ল হেৰি লেট্ৰিনটো, আৰু এইটো ধুনীয়া চাওক। আৰু এতিয়া ইয়াৰ গছ গছনি পৰিৱেশ, আৰু একদম চাইলেণ্ট, আৰু একদম ধুনীয়া লাগি আছে। বতাহৰ শব্দ শুনা পাব, চৰাই চিৰিকটিৰ শব্দ শুনা পাব, বহুত ধুনীয়া লাগিব ইয়াত। কিন্তু ৰাতি থাকিব নেকি ইয়াতে? আৰু আমাৰ পুৰা চিকেন আহি গ'ল, চাওক। কোৱা বিজয় সমীৰ, থেংকছ দেই, তামাম জেগাত আনিছা বে, মজা। আমি ভাতৰ লগত 3বিধ চিকেন দিয়ে, চিকেন পুৰা, চুঙাত দিয়া চিকেন, আৰু চিকেন গ্ৰেভি, চাটনি আছে 3বিধ, কলডিলৰ চাটনি আছে, হালধিৰ চাটনি আছে, আৰু শুকান মাছৰ চাটনি আছে, মাটি দালি, টেঙা দালি, তাৰপিছতে এটা ঘুগুনি নিচিনা বস্তু এটা, আলু ভাজি, কচু, মাটি দালিটো আল্টিমেট আছিলে, মই কেতিয়াও নাপাহৰোঁ। আৰু গাহৰিটো বিৰাট টেষ্টি আছিলে। লাইট এটা লাগিছিল ন? এতিয়া যদি ভাত খাই গ'লে ক'ত ভাত খাব পাৰিম ৰাতি? তুমি কোৱা বে কিবা কোৱা, আজি তুমি কোৱাই নাই, মই এডিট কৰিমতো। খানা তামাম টেষ্ট ন? বহুত বেছি, বহুত বেছি টেষ্টি হয় খানা। আবে এইটো কলপাত ভাত দিছে, কলপাত অঁ, মই খাওঁ আৰু বে। এইটো হ'ল ৰাতিৰ ফিল্ড, এনেকুৱা বঢ়িয়া, মজা লাগিছে। আৰু খানা কমপ্লিট। খানা বহুত টেষ্টি বনাইছে দেই, আল্টিমেট। আৰু মানে ইয়াতকৈ ভাল এথনিক ফুড মই খোৱা নাই কিন্তু ক'তো।